এইবাৰ আকৌ খাকি পোছাকত দাগ লাগিল। মহানগৰ আৰক্ষীয়ে বীৰত্ব দেখুৱালে এগৰাকী ডেলিভাৰী বয়ৰ ওপৰত। গতিকে তেওঁলোকৰ বীৰত্ব গুণ্ডাগিৰি পানবজাৰ থানাৰ অচি ভাৰ্গৱ বৰবৰাৰ তাণ্ডৱ। চুৰ ডকাইতক ধৰিব নোৱাৰা আৰক্ষীয়ে এইবাৰ তেওঁলোকৰ গুণ্ডাগিৰি চলালে এজন ডেলিভাৰী বয়ৰ ওপৰত। গতিকে সকলোৱে জানে জ্ঞানদীপৰ কথা। জ্ঞানদীপ আছিলে এগৰাকী ডেলিভাৰী বয় আৰু তেওঁ কটন বিশ্ববিদ্যালয়ত প্ৰাক্তন ছাত্ৰ আছিলে আৰু 1.5 মাহ পূৰ্বে তেওঁ ডেলিভাৰী বয় কামটোত যোগদান কৰিছিলে ঘৰত নজনাকে। আৰু তেওঁ এনেদৰে ডেলিভাৰী দিবলৈ যাওঁতে নিয়ম উলংঘন কৰাৰ অভিযোগত এগৰাকী আৰক্ষী বিষয়ে পানবজাৰ থানাৰ অচি হয় তেওঁ ভাৰ্গৱ বৰবৰাই। আৰু তেওঁ যেনেদৰে তেওঁক অপব্যৱহাৰ কৰিছিলে সেইটো সকলোৱে জানে আৰু সকলোৱে এতিয়া বৰ্তমান চৰ্চিত হৈ আছে। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ, ভাৰ্গৱ বৰবৰাই জ্ঞানদীপক যেনেদৰে মাৰধৰ কৰিছিলে তেওঁ মাৰধৰ নকৰি তেওঁক এটা বুজনি দিব পাৰিলে হয় বা তেওঁক এটা আপোনালোকৰ বেলেগ আইন ব্যৱস্থা আছিলে সেইটো ল'ব পাৰিলে হয়। কিন্তু সেইটো নলয়। তেওঁ যিটো বৰ্বৰতা দেখুৱালে, সঁচাকৈ যিটো তাণ্ডৱ চলালে সেইদিনাখন ফেঞ্চি বজাৰৰ মাজমজিয়াত, সঁচাকৈ এইটো অকল্পনীয় ঘটনা। তেওঁক নিলম্বন কৰা হৈছে যদিও তেওঁক সঁচাকৈ বৰখাস্ত দিবলৈ মই ক'ব বিচাৰিম। কাৰণ কিয় কৈছোঁ, পিছত যাতে তেনেকুৱা ধৰণৰ কাম বেলেগে নকৰে। কাৰণ জনতাসকল হৈছে আৰক্ষীৰ বন্ধু। গতিকে আমাৰ বিপদ হ'লে, আমাৰ আপদ হ'লে আমি আৰক্ষীৰ কাষ চাপোঁ। গতিকে এনেকুৱা পৰিস্থিতি দেখা পালে আমি কোনহতে আৰক্ষীৰ ওচৰত যাম আপোনালোকে কওক। আৰু এটা কথা কওঁ, মই যিটো আইন ভংগ কৰিছে ডেলিভাৰী বয় জ্ঞানদীপে, সেই আইনৰ দুগুণ অপৰাধ কৰিছে অচিজনে। গতিকে আইন ভংগ কৰাৰ কাৰণে জ্ঞানদীপক যদি এনেদৰে শাস্তি দিছে, গতিকে সেই আৰক্ষী বিষয়াজনক কেনেকুৱা শাস্তি দিয়া উচিত সেইটো আপোনালোকে ভাবক। আৰু এটা কথা, জ্ঞানদীপে ন্যায় পাব লাগে। আৰক্ষীজনক এতিয়া নিলম্বন কৰা হৈছে যদিও পিছত হয়তো আকৌ কামত জইন কৰিব। গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ, যিবিলাক তেওঁৰ নিচিনা দানৱ বুলি ক'ব লাগিব, যিবিলাক দানৱ আছে তেওঁলোকে আকৌ পিছত তেনেকুৱা পৰিস্থিতিত পৰিব, তেনেকুৱা কাম কৰিব, এইবিলাক হৈ থাকিব, চিৰিয়েলি হৈ থাকিব। গতিকে তেওঁক এনেকুৱা এটা শাস্তি প্ৰদান কৰাৰ উচিত, যিটো শাস্তি দেখিলে হয়তো অনাগত দিনত তেনেকুৱা ধৰণৰ পুলিচ ওলাই আহিবৰ কাৰণে বা তেনেকুৱা কাণ্ড কৰিবৰ কাৰণে হাজাৰবাৰ চিন্তা কৰিব লাগে। গতিকে আপোনালোকে যে মোৰ এই ভিডিঅ'টোত মতামত হয়, মোৰ কথাখিনিত মতামত হয়, তেতিয়ালৈকে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এটা কথা কওঁ, মই ইয়াৰে বেলেগো ব্যৱস্থা আছিলে, কোৰ্ট কাছাৰী আছে, থানা আছে বা অজস্ৰ কিবা কিবি আছে বা ফাইনো আছে, তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা ল'ব পাৰিলে হয়। কিন্তু তেওঁ সেইটো নললে। আৰু এটা কথা তেওঁ ভিডিঅ'টোত উল্লেখ কৰিছে, তোক মাৰি পেলাম। ইমান ডাঙৰ কথা এটা তেওঁ ক'বলৈ অধিকাৰ ক'ত পালে? তেওঁ অধিকাৰ ক'ত পালে? সেইখিনি সময়ত তেওঁ ডিউটিত আছিলে হয়, কিন্তু কোনখন আইনত লিখা আছে যে আইন ভংগ কৰিলে তেনেকুৱা ধৰণৰ মাৰি পেলাম বুলি শব্দ এটা উচ্চাৰণ কৰিব পাৰি? গতিকে আমাৰ বন্ধু হৈছে আৰক্ষী। গতিকে জনতাৰ সহায়কৰ কাৰণে তেওঁলোকে চাকৰিত জইন কৰিছে। গতিকে আমাৰ কিবা বিপদ হ'লে, আমাৰ কিবা আপদ হ'লে আমি কোনহতে আৰক্ষীৰ ওচৰত যাম? গতিকে আমাৰ ভয় লগা হৈছে এতিয়া, তেনেকুৱা ধৰণৰ কথা শুনিবলৈ আমাৰ ভয় লগা হৈছে। গতিকে আমি কি কৰোঁ এতিয়া? আমি উপায়বিহীন হৈ আছোঁ। গতিকে আৰু এটা কথা কওঁ, যিবিলাক আৰক্ষী বিষয়াৰ আপোনাৰ যিবিলাক অনাগত দিনত পৰীক্ষাবিলাক চলি আছে বা চাকৰি হ'বলগীয়া আছে, তেতিয়া তেওঁলোকে কি শিকিব? চাকৰিত জইন কৰাৰ আগতে কি শিকিব? এইবিলাকে শিকিব নেকি যে এনেকৈ ৰাজপথত আইন ভংগ কৰিলে এনেকৈ অচি এজন এনেকৈ মাৰধৰ কৰিছিলে, গতিকে আমিও সেইটো কৰিম? গতিকে সেইটো তেওঁৰ পৰা শিকিব ন। গতিকে মই বিচাৰোঁ এনেকুৱা ধৰণৰ কাণ্ড হ'ব নালাগে। আৰু গোটেই এটা অকল্পনীয় ঘটনা হৈছে। আৰু এটা কথা, জ্ঞানদীপৰ কি ভুল আছিলে? সেই ভুলটোৰ বুজনি দি শিক্ষা এটা দিব পাৰিলে হয় বা তেওঁৰ ফাইন কাটিব পাৰিলে হয় বা কোৰ্ট কাছাৰীত নি কিবা এটা দিব তেওঁক কৰিব পাৰিলে হয় বা লকাবত থব পাৰিলে হয়। কিন্তু এনেকুৱা ধৰণৰ বৰ্বৰতা এটা দেখুৱাইছে, এনেকুৱা গুণ্ডাগিৰি দেখাইছে, সঁচাকৈ এটা বহুত ঘৃণনীয় কাণ্ড হৈছে। মই বিচাৰোঁ মোৰ লগতে সকলো জনতাই ওলাই আহক আৰু জ্ঞানদীপক ন্যায় দিয়ক, নহয় জানো? গতিকে যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব।